বিশংভাৱে আলোচিত হৈছে আৰু সকলোতকৈ মূল বিষয়টো হৈছে এনপিএছ বিষয়ক লৈ ইয়াত অত্যাধিক চৰ্চা হৈছে অত্যাধিক আলোচনা হৈছে আৰু ইতিমধ্যে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে এনপিএছ ব্যৱস্থা বাতিল কৰি ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে বিগত কাৰ্যনিৰ্বাহক সভাত এটা সিদ্ধান্ত লৈ এলানি কাৰ্যসূচী ঘোষণা কৰিছে আৰু সেই কাৰ্যসূচী অনুসৰি 24 ডিসেম্বৰ তাৰিখে অসমৰ প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে তেখেতসকলৰ সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সম জিলা আয়ুক্ত বা এছডিসি সিভিল এছডিঅৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনপিএছ বাতিল কৰি ওপিএছ প্ৰৱৰ্তন কৰাৰ কাৰণে স্মাৰক পত্ৰ দিব তাৰ পিছতে জানুৱাৰী 2 তাৰিখৰ পৰা 10 জানুৱাৰীলৈকে প্ৰতিখন আঞ্চলিক কৰ্মচাৰী পৰিষদে নিজৰ সাংগঠনিক এলেকাত গণস্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰিব ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে আৰু সেই আঞ্চলিক সমূহে নিজৰ সাংগঠনিক এলেকাত প্ৰতিবাদী সভা আৰু সজাগতা সভা অনুষ্ঠিত কৰিব ওপিএছ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে তাৰ পৰৱৰ্তী সময়ত সেই গণস্বাক্ষৰসমূহ সংশ্লিষ্ট জিলা কৰ্মচাৰী পৰিষদে জিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব আৰু তাৰ পৰৱৰ্তী সময়তে 28 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত সমগ্ৰ জিলা কৰ্মচাৰী সমূহে জিলা সদৰত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব 1 ফেব্ৰুৱাৰী অসমত এনপিএছ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল আৰু এই 1 ফেব্ৰুৱাৰীটো অসমত সদৌ অসম কৰ্মচাৰী পৰিষদে কলা দিৱস হিচাপে পালন কৰি আহিছে আগন্তুক 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দিনা কৰ্মচাৰী পৰিষদে কলা দিৱস পালন কৰিব আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সতৰ্ক কৰাৰ উদ্দেশ্যে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত জিলা কৰ্মচাৰী পৰিষদসমূহে বাইক ৰেলীৰ জৰিয়তে এই সজাগতা সৃষ্টি অভিযান কৰিব মূলত এনপিএছ বিষয়বস্তুৰ ওপৰত আজি আলোচনা হৈছে আৰু আগন্তুক দিনত এই এনপিএছ বিৰোধী আৰু ওপিএছ প্ৰৱৰ্তনৰ হকে যি সংগ্ৰাম এই সংগ্ৰামত আমি জনাই জিলা কৰ্মচাৰী পৰিষদকে ধৰি অসমৰ প্ৰতিখন জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় সতীৰ্থসকল আৰু সৰ্বস্তৰৰ কৰ্মচাৰী শিক্ষক কৰ্মচাৰীসকলৰ আমি সহযোগিতা বিচাৰিছো ইতিমধ্যে বিভিন্ন সময়ত অৱতাৰণা হৈছে যে বিভিন্ন সংস্থাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত সংঘবদ্ধভাৱে কাম কৰাত অপাৰগতা প্ৰকাশ কৰা আমি মুকলিভাৱে আহ্বান জনাইছো বিভিন্ন বিষয় ভিত্তিক কৰবাত মতদ্বন্দ্ব থাকিব পাৰে কিন্তু এক বিষয়ত আমি সকলোৱে এক যে অসমত এনপিএছ ব্যৱস্থা বাতিল হ'ব লাগে ওপিএছ ব্যৱস্থা বাহাল হ'ব লাগে আৰু সেই মূল বিষয় যত সকলোৱে ঐক্যমতত উপনীত হ'ব পাৰো এই মূল বিষয়টোত সমগ্ৰ বিভিন্ন বিভাগীয় সংস্থা সংঘৰ আমি পৰামৰ্শ লম আৰু সকলোকে লৈ একত্ৰিতভাৱে অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদে অগ্ৰসৰ হ'ব আৰু আমাৰ আটাইতকৈ ভাল লগা বিষয় যে দৰমহা সংশোধন 10 বছৰৰ মূৰে মূৰে এইবাৰ অষ্টম দৰমহা আয়োগ গঠন হ'বলৈ গৈ আছে আমি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰলৈ অনুৰোধ ৰাখিছো যে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত নহয় সমানকৈ ৰাজ্যিক চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলক বেতন বা সংশোধিত দৰমহা প্ৰদান কৰক আৰু এই সংশোধিত দৰমহা 1 জানুৱাৰী 2026 ৰ পৰা কাৰ্যকৰী কৰক এই বিষয়ত ইয়াত আলোচনা হৈছে আৰু খুব যোগাত্মক আলোচনা আমি আশা ৰাখিছো অসমৰ এটা সীমামূৰীয়া অঞ্চল জোনাই মহকুমা যত অৰুণাচলৰ বৰ্ডাৰ সীমামূৰীয়া এই অঞ্চলত আমাৰ জোনাইৰ শিক্ষক কৰ্মচাৰী সতীৰ্থসকলে ইয়াত সাংগঠনিকভাৱে সংগঠন চলাই আছে তেখেতসকলক আন্তৰিক অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো আজি আগন্তুক 2 বছৰৰ বাবে জোনাই জিলা কৰ্মচাৰী পৰিষদৰ নতুনকৈ এখন কাৰ্যনিৰ্বাহক সমিতি হৈছে স্বপ্নৰঞ্জন মহেঙ্গিয়া সভাপতি নিৰ্বাচিত হৈছে জয়ন্ত টায়ে সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা নৱ নিৰ্বাচিত সমিতিখনলৈ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছো আৰু আশা ৰাখিছো অনাগত দিনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যে সাংগঠনিক ভেটি এই জোনাই মহকুমাত সাংগঠনিক ভেটি সুদৃঢ় হ'ব শক্তিশালী হ'ব সেই আশা ৰাখিছো বহুত দিনীয়া আপোনালোকৰ দাবী চৰকাৰৰ ওপৰত দাবী কৰি আছে এতিয়ালৈকে পৰ্যটন হোৱা নাই চৰকাৰক কি বুলি আহ্বান জনাব না চৰকাৰক আমি অনুৰোধ জনাইছো আহ্বান জনাইছো যে এনপিএছ ব্যৱস্থা বাতিল হ'ব লাগে ওপিএছ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু যি ব্যৱস্থাৰ জৰিয়তে অসমৰ এনপিএছ কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব আমি সেইটোৱে বাৰবাৰ কৈছো যে এনপিএছৰ অধীনস্থ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰলৈ সেইটোৱে পুনৰাই বাৰবাৰ আমি সেইটোৱে আহ্বান ৰাখিছো যে ওপিএছ ব্যৱস্থা প্ৰৱৰ্তন কৰি শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব